ৰাধা কৃষ্ণ। সংসাৰ বন্ধন, সংসাৰৰ আসক্তি কেৱল কৃষ্ণৰ নাম লৈ ছিঙিব পাৰি। যেতিয়ালৈকে সংসাৰ বন্ধনৰ পৰা, সংসাৰৰ আসক্তিৰ পৰা মুক্ত নোহোৱা, তেতিয়ালৈকে য'ৰ পৰা আহিছিলা তালৈ যাব নোৱাৰা। যদি তোমাৰ কৃষ্ণৰ নাম ল'বলৈ মন যোৱা নাই, কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ মন যোৱা নাই, জানিবা তোমাৰ পুণ্য নাই। পুণ্য থাকিলেও পুণ্য তাকৰ, পাপ বেছি। হয়তো তোমাৰ দ্বাৰা পাপ হৈ আছে, জ্ঞানে বা অজ্ঞানে, বা তুমি পাপৰ চিন্তন বেছিকৈ কৰিছা। মোবাইলত যদি সাংসাৰিকতা, বৈষয়িক দিশটো বেছিকৈ দৰ্শন কৰি অন্তঃকৰণ মলিন কৰি লৈছা, বা অশ্লীল চিনেমা, ছবি চাই অশ্লীল বাৰ্তা শুনি শৰীৰ মন চিত্ত চঞ্চল আৰু ভোগী কৰি লৈছা, তেন্তে তোমাক আৰু উদ্ধাৰ কৰিব পৰা কোনো নাই। তুমি ফচি গলা। তোমাৰ কৰ্মই তোমাৰ অধোগতিৰ কাৰণ হ'ব। এই অভ্যাসে তোমাৰ মনক না শৰীৰক না চিত্ত শান্ত কৰি ৰাখিব পাৰিব, না ভাগ্য সলনি কৰিব পাৰিব। তুমি সদায় সুখ অশান্তি আৰু ভয়যুক্ত হৈ থাকিব লাগিব। তুমি এজন ভাল মানুহ হ'ব পাৰিলা হয়, কাৰোবাৰ মংগল কৰিব পাৰিলা হয়, সুখী হ'ব পাৰিলা হয়, শান্তিত থাকিব পাৰিলা হয়, নিজকে সৎ বুলি ক'ব পাৰিলা হয়, ভগৱানক ধন্যবাদ দিব পাৰিলা হয়, কিন্তু মায়াৰ পাল্লাত পৰি অন্ধ হৈ গলা। ভগৱন্তই সদায় তোমাক মুক্ত কৰিব বিচাৰি আছে, কিন্তু তুমিহে মুক্ত হ'ব বিচৰা নাই। ভোগী জীৱ সদায় ভোগৰ ফালে আকৃষ্ট হয়। তুমি ভোগ ভুগিছা যেতিয়া দুখ ভুগিবই লাগিব। এই সংসাৰৰ এইটোৱে নিয়ম। এই সংসাৰৰ দুখো খন্তেকীয়া, সুখো খন্তেকীয়া। দুখ শেষ হলে সুখ আহে আৰু সুখ শেষ হলে দুখ আহে। তুমি এই সংসাৰত সুখ দুখৰ কৰ্তা ভোক্তা হবলৈ অহা নাই। এই সংসাৰত ভগৱন্ত কৃষ্ণৰ ভজন কৰি, ভগৱন্তৰ নাম কীৰ্তন কৰি জীৱটোৰ কুশল মংগল কৰিবলৈ আহিছা। তুমি শৰীৰ নহয়, তোমাৰ শৰীৰটো পুৰি পেলাব। পুৰি পেলালে যি চৈতন্য পৰমাত্মা অংশ স্বৰূপ থাকিব, সেইটো কেৱল তুমি। আমি সকলো পৰমাত্মাৰ অংশ। আমাৰ পিতা মাতা পৰমাত্মা। আমি সকলোৱে জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত শান্তি কেৱল সিপাৰত পামগৈ। এই সংসাৰত পায়ো অশান্তি, নাপায়ো কেৱল অশান্তি। এইখন সংসাৰ, এইখন সংসাৰ ঈশ্বৰে সজিলে, যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু ঐ, সংসাৰৰে মায়া এৰি। এইখন সংসাৰ ঈশ্বৰে সজিলে, যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু ঐ, সংসাৰৰে মায়া এৰি।